हेलो दोस्तों वेलकम टू माय यूट्यूब चेनेल জয়ন্ত ফৰাছা। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমি উপস্থিত আছোঁ মৰিগাঁও জিলাৰ এখন সৰু গাঁও, যিখন গাঁও এটা সময়ত মানুহে নাম মুখত ল'বলৈ ভয় কৰিছিল। সেই গাঁওখন অতীতৰ পৰা ঝাৰুৰ লগত জড়িত আছিল। এই গাঁওখন ভগৱান শিৱ মন্দিৰ, বিষ্ণু মন্দিৰ, জুৰীয়া নামঘৰ, নৰসিংহ মন্দিৰ, ৰঙাডাঙৰ থান, মা ভগৱতী থান, মা কাথাকাটি থান আদি কৰি বহুতো মঠ মন্দিৰ আছে। আজি আমি উপস্থিত আছোঁ হাতীমিয়া গাঁৱৰ ডাঙৰ শিৱ মন্দিৰ, কাছুখিলা পাহাৰত অৱস্থিত। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি আমি গৈ আছোঁ মায়েঙৰ হাতীমিয়া গাঁৱৰ কাছুখিলা পাহাৰৰ শিৱ মন্দিৰ। গুৱাহাটীৰ পৰা 30 কিলোমিটাৰ হয়। যিসকল পৰ্যটকে এতিয়ালৈ এই কাছুখিলা পাহাৰৰ শিৱ মন্দিৰত অহা নাই, মায়েং হাতীমিয়া গাঁৱৰ ওচৰতে কাছুখিলা পাহাৰ, তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যে এই কাছুখিলা পাহাৰৰ শিৱ মন্দিৰত দৰ্শন কৰিবলৈ। দেখিছেনে ভোলেবমৰ কিমান ভিৰ হৈছে? এইটো লাষ্টৰ পৰা 2 নম্বৰটো হয় ভোলেবম। সময় এতিয়া হৈছে বৰ্তমান 12টা বাজিছে। এতিয়াৰ পৰা ভক্তবৃন্দই পানী ঢালিবৰ কাৰণে আহিছে আৰু ঢালি গৈ আছে, তলত নামি আছে। মই এতিয়া বৰ্তমান ওপৰত উঠি আছোঁ মন্দিৰৰ ওপৰলৈ। মায়েঙৰ ভিতৰত এইটোৰ পাহাৰ ডাঙৰ হয়। শিৱ মন্দিৰ আছে ইয়াতে। আৰু এটা পাহাৰ আছে, সেইটো পাহাৰত কি আছে মই বিশেষ একো নাজানো, তাত যোৱা নাই এতিয়ালৈ বৰ্তমান। সেইটো মায়েঙৰ পশ্চিম মায়েঙত আছে পাহাৰটো। মানে বুঢ়া মায়েং জেগাখিনি হয়। এতিয়া আমি আছোঁ মায়েঙৰ হাতীমিয়া গাঁৱৰ কাছুখিলা পাহাৰৰ গণেশ মন্দিৰ, গণেশ মন্দিৰ নহয়, শিৱ মন্দিৰ হয়। গণেশ মন্দিৰৰ ওচৰতে। আৰু সিফালে ব্ৰহ্মপুত্ৰ, বেক চাইডে আছে ব্ৰহ্মপুত্ৰ, আৰু ফ্ৰণ্ট চাইডত আছে মানে মন্দিৰৰ শ্ৰী যে আছে গেটৰ মুখত, সেইখিনিতে আছে পকৰীয়া বিল। বৰ্তমান আমি উঠি আছোঁ এয়া মন্দিৰৰ সন্মুখ পোৱা নাইগৈ, আৰু অলপ বাকী আছে পাবলৈ। এয়া পাইছোঁ সেই মন্দিৰৰ সন্মুখ। ইয়াতে মই চেণ্ডেল খুলি যাব লাগিব আৰু ভৰি হাত মুখ হাত ধুই যাব লাগিব। সেইটো কাৰণে এইখিনি ৰখিছোঁ। আৰু এতিয়া মই উঠি আছোঁ ওপৰত। পালোঁগৈ। আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছিলে তেন্তে মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কমেণ্ট কৰি জনাব, আৰু এটা লাইক শ্বেয়াৰ কৰিব নাপাহৰিব দেই দোস্ত। ধন্যবাদ।